নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ সন্দৰ্ভত কেইবোৰ বিস্ফোৰক মন্তব্য কৰিছে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ ফালৰ পৰা কোৱা হৈছে যে গৌৰৱ গগৈক লৈ চৰ্চা কৰি বৰ্তমান সময়ত কোনো লাভ নাই পুনৰবাৰ কৈছো কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য যে গৌৰৱ গগৈক লৈ চৰ্চা কৰি একো লাভ নাই সংসদত অসমৰ কণ্ঠ নালাগে অসমবাসীক কেৱল কামহে লাগে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে কামাখ্যা প্ৰসাদ তাছাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে সংসদত মনে মনে বহি থাকিলেও কাম পোৱা যায় এই মুহূৰ্তত এই খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ গৌৰৱ গগৈক লৈ চৰ্চা কৰি লাভ নাই সংসদত অসমৰ কণ্ঠ নালাগে কামহে লাগে কণ্ঠই কেতিয়াও বস্তু নানে বহি থাকিলে বস্তু আহি যায় এই মন্তব্য কৰিছে কামাখ্যা প্ৰসাদ তাছাই গণতান্ত্ৰিক ব্যৱস্থাত চিঞৰি লাভ নাই চিঞৰিলে চৰকাৰে বস্তু নিদিয়ে মোদীৰ চৰকাৰৰ দিনত নিজে নিজে অসমলৈ বস্তু আহে কোনেও একো কবই নালাগে ভোটদান কৰিয়ে গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰিছে কাজিৰঙাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ ফালৰ পৰা কোৱা হৈছে বৰ্তমান সময়ত গৌৰৱ গগৈক লৈ চৰ্চা কৰি একো লাভ নাই যিহেতু সংসদত চুপচাপ মনে মনে বহি থাকিলেও কাম পোৱা যায় অসমৰ সমস্যা সমাধান হয় গণতান্ত্ৰিক ব্যৱস্থাত চিঞৰি কোনো ধৰণৰ লাভ নাই কণ্ঠই কেতিয়াও বস্তু নানে বহি থাকিলে অটোমেটিক্যালি বস্তু আহি থাকে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে কামাখ্যা প্ৰসাদ তাছাই এই মুহূৰ্তত কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক অসমৰ কণ্ঠ হ'ব লাগে বুলি কৈছে কণ্ঠটো লাগে নে কাম লাগে চিঞৰি থাকিলে হ'ব নেকি বিৰোধ থাকিলে এনেও চিঞৰিব মানুহে ভাবে যে কণ্ঠই বস্তু আনে কণ্ঠই বস্তু নানে নহয় বিজেপিয়ে আগতে যিবিলাক গভৰ্ণমেণ্টৰ লগত তুলনা কৰি আছে এতিয়া অসম চৰকাৰৰ কাম কাজো তুলনা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈছে এইবিলাক কৰি দেখুৱাইছে চকুৰ সন্মুখত তাৰ উদাহৰণ আছে কেন্দ্ৰ চৰকাৰ যিবিলাক কথা কৈছে সেইবিলাক কৰি দেখুৱাইছে কাৰণ ৰেচন কাৰ্ড বিচাৰি ঘৰত মানুহক দিছে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা হৈছে গতিকে এইবিলাক চকুৰ সন্মুখত যেতিয়া উদাহৰণ থাকে তেতিয়াহ'লে মানুহে আকৌ সেইটো সৰু পৰ্যায়ত ডাঙৰ পৰ্যায়টোতো তেনেকুৱা ঘটনা হৈছে গৌৰৱ গগৈক লৈ বহুত চৰ্চা চলিছেতো অসমৰ কণ্ঠ হ'ব লাগে বুলি কৈছে কণ্ঠটো লাগে নে কাম লাগে চিঞৰি থাকিলে হ'ব নেকি বিৰোধ থাকিলে এনেও চিঞৰিব তো বহি থাকিলে দেখোন দিগদাৰ হ'ব তো কণ্ঠটো মানুহে কণ্ঠ বিচাৰিছে মানুহে ভাবে যে কণ্ঠই বস্তু আনে কণ্ঠই বস্তু নানে নহয় তেনেকুৱা হ'লেতো বহুত কিবা কিবি হ'লহেঁতেন দেখোন কণ্ঠই বস্তু নানে এই নিশ্চিত থাকক চিঞৰিব নালাগেতো আপোনাক মই আৰু এবাৰ কওঁ ৰাইজৰ প্ৰতি মোৰ অনুৰোধ এবাৰ চাব লাগে এইবিলাক আচলতে গণতান্ত্ৰিক ব্যৱস্থাটোত চিঞৰিব নালাগে এইটো এটা প্ৰয়োজন নহয় চৰকাৰ এখনে কিবা এটা বস্তু দিব খুজিছে চিঞৰিলে নিদিয়ে কিন্তু আপুনি যিমান আন্দোলন চাওক কিবা চাওক সেই আন্দোলনবিলাক নষ্ট কৰিবহে চেষ্টা কৰে কিন্তু স্বাভাৱিকভাৱে বস্তুকেইটা আহে অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত দলংকেইখন আন্দোলন কৰিব লগা হ'ল নেকি তেতিয়া হৈছিলে বেলেগ কথা আজি তাৰিখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হৈছে তেতিয়া আপুনি একো ক'ব লগা হোৱা নাই অট'মেটিকেলি ছেমি কণ্ডাক্টৰ ফেক্টৰীটোৰ কথা কোনোবাই ছেমি যিটো ইণ্ডাষ্ট্ৰি এই কথাটো কোনো ভবা নাছিলে নহয় জানো গতিকে যিটো কথা কৈ আছে তপন গগৈ ডাঙৰীয়া যথেষ্টখিনি কথা কৈছে এনেকুৱা নহয় সাংসদজনক আপুনি গাঁৱে বিচাৰি নাপাবতো সেইটো সম্ভৱ নহয় ইমান ডাঙৰ এৰিয়াত মানুহে কয় আমি দেখা নাই নিশ্চিতভাৱে বিচাৰিব ৰাইজে বিচাৰে যে প্ৰতিনিধিজন ওচৰত আহক যিকোনো প্ৰতিনিধিকে ওচৰত বিচাৰিব এইটো ঠিক কিন্তু এনেকুৱা সম্ভৱ নহয় বহুত সময়ত বহুত ঠাইত যাব লগা হয় আৰু এই কথাটো মই ভাবোঁ বিচাৰিব লাগে যে কাম কি হৈছে কামৰ যদি তুলনা কৰে যোৰহাট লোকসভা সমষ্টিত কাজিৰঙা লোকসভা সমষ্টিত আমাৰ চৰকাৰ দিনত ডিব্ৰুগড় যথেষ্টখিনি কাম হৈছে নিশ্চিত থাকক এইখিনি ভাল হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া মানুহে ভাল পাইছে বহুত বেছি ক'ব লগা হোৱা নাই আমি হয়তো তাতকৈ বেছি কৈছোঁ মানুহক কিন্তু ইমান ক'ব লগা চাগে নহ'ল নালাগে কাৰণ মানুহে ফলাফলটো হাতত দেখিছে আগত আনচি নাছিলে আগত ছেল্ফ হেল্প গ্ৰুপৰ পইচাকেইটাকে 5 ভাগ কৰি দিয়ে কংগ্ৰেছৰ দিনত এতিয়াতো ছেল্ফ হেল্প গ্ৰুপৰ পইচাটো ডাইৰেক্টলি সোমাই গৈছে এই যে তল লেভেলৰ গ্ৰাছৰুট লেভেলৰ অৰ্থনীতিৰ ওপৰলৈ আনিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া লাখপতি বাইদেউৰ যি কথাটো আজি কৈছে তাৰমানে আপুনি মহিলাসকল সদায় লোকৰ ঘৰত কাম কৰি থকা মহিলা হোৱা হিচাপে বিচাৰিব নে তেওঁলোকক ভাল হোৱাটো বিচাৰিব মহিলাসকল লোকৰ ঘৰত কাম কেলৈ কৰিব তেওঁলোকৰতো ল'ৰা ছোৱালী আছে তেওঁলোকতো মৰ্যাদা বিচাৰিব এইটো কি ভুল কথা নেকি আত্মনিৰ্ভৰ হোৱাটো ভাল কথা নহয় জানো কওকচোন
কিন্তু ডেফিনেটলি ভাল কথা আত্মনিৰ্ভৰ কৰিবৰ কাৰণে চেষ্টা কৰাৰ কথাটো মহিলাসকলক লোকৰ ঘৰত কাম কৰি থাকিব লোকৰ ঘৰত যাব এই কথাটো পচন্দ নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে মহিলা সবলীকৰণৰ কথা কৈ আছে ওচৰতেতো মানে কাজিৰঙাটো দেৰগাঁওটো কাজিৰঙাই দেখোন সেইটো কাজিৰঙা হ'ব এতিয়া দেৰগাঁও আৰু আমাৰ ইয়াৰ পৰা 10 কিলোমিটাৰ গ'লে আমি সমষ্টি পাওঁ গতিকে এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ